তাত থাকিব নোৱাৰিব সন্দেহজনক লোক। এতিয়াৰ পৰা বীৰ লাচিত সেনাৰ সদস্য হ'বলৈ হলে 3 প্ৰজন্মৰ খিলঞ্জীয়া হ'ব লাগিব। এই কথা আজি সংবাদমেলৰ জৰিয়তে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই উল্লেখ কৰিছে। শৃংখল চলিহাই কেইবাটাও মন্তব্য কৰিছে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে। বীৰ লাচিত সেনাৰ প্ৰতি চৰকাৰে যি আচৰণ কৰিছে তাক লৈ বীৰ লাচিত সেনাই সংবাদমেল দিছে আৰু একেটা সময়তে বীৰ লাচিত সেনাৰ যদি কিবা ভুল হৈছে নতুন ৰূপত বীৰ লাচিত সেনা ৰাইজৰ মাজলৈ আহিবলৈ সাজু হৈ আছো বুলি ইতিমধ্যে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই আজি উল্লেখ কৰে। সেনাৰ মুখ্য সচিবকে প্ৰমুখ্য কৰি উপসভাপতি তথ্য প্ৰচাৰ সম্পাদক তন্ময় চেতিয়া সকলোকে গ্ৰেপ্তাৰ কৰি থৈছে আৰু বিভিন্ন বিপ্লৱ গগৈক তিনিচুকীয়াত আটক কৰিছে, বিভিন্নজনক আটক কৰিছে, তলুক্যক আটক কৰিছে নগাঁৱত। আৰু এই যিটো আমাৰ ওপৰত চৰকাৰী হেঁচা পৰিছে ইয়াৰ মই মুকলিকৈ চৰকাৰক আহ্বান জনাইছোঁ যে সকলো সৈনিকক অতি শীঘ্ৰে আপোনালোকে মুকলি কৰি দিয়ক আৰু অনাগত দিনত জাতীয় জীৱনৰ স্বাৰ্থত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব। আৰু বীৰ লাচিত সেনাই অসমক যদি আমাৰ কিবা ভুল হৈছিলে অসমৰ মানুহে আমাক নতুন ৰূপত পুনৰবাৰ দেখিবলৈ পাব, অটল অদম্য অজেয় ৰূপত দেখিব পাব। আৰু বীৰ লাচিত সেনাৰ যিটো সত্তা, বীৰ লাচিত সেনাৰ সত্তাটোত কিছুমান সন্দেহযুক্ত মানুহ সোমোৱাৰ আমিও তথ্য পাইছোঁ। আৰু যদি সন্দেহযুক্ত মানুহ আছিলে তেনেহ'লে আজিৰ পৰা বীৰ লাচিত সেনাৰ যিকোনো সদস্য হ'বলৈ হ'লে 3 প্ৰজন্ম খিলঞ্জীয়া হ'ব লাগিব। সেইটোৰ ওপৰত বীৰ লাচিত সেনাৰ স্থিতি স্পষ্ট। আৰু বীৰ লাচিত সেনাই অনাগত দিনত অসমৰ থলগিৰি মানুহখিনিক লৈ এখন ঐক্যবদ্ধ সংগ্ৰাম কৰিব। এখন সংগ্ৰাম ভাষা বচোৱাৰ সংগ্ৰাম, এখন সংগ্ৰাম জাতি বচোৱাৰ সংগ্ৰাম হ'ব আৰু এখন সংগ্ৰাম অসমৰ মাটি বচোৱাৰ সংগ্ৰাম হ'ব। আৰু অনাগত দিনত এই সংগ্ৰামখন চলি যাব। আৰু আমি সকলো পক্ষকে অনুৰোধ জনাইছোঁ যে যদি বীৰ লাচিত সেনাৰ নামত কোনোবাই অৰ্থনৈতিকভাৱে কাৰোবাক হাৰাশাস্তি কৰে তেতিয়াহ'লে আমাৰ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ লগত যোগাযোগ কৰিবলৈ, নহ'লে নিকটৰ যিখন থানা আছে থানাত গৈ পেলাই এখন এজাহাৰ দিবলৈ আমি ৰাইজক দাবী জনাইছোঁ। সেইখিনিয়ে কথা। আৰু আমাৰ এই মাহৰ শেষৰ ফালে আমাৰ এখন চিন্তন বৈঠক হ'ব। আমাৰ সমগ্ৰ অসমৰ সৈনিক গুৱাহাটীত উপস্থিত হ'ব আৰু তাতে আমাৰ পৰৱৰ্তী কাৰ্যপন্থাৰ ওপৰত আমাৰ সিদ্ধান্ত হ'ব আৰু আমি সংবাদ মাধ্যমক চিন্তন বৈঠকৰ পিছতে এই কথাখিনি জনাম। আপোনালোকৰ কামৰূপ জিলা যিগৰাকী সচিব তেখেতৰ বিৰুদ্ধে অভিযোগ আছে যে জুবিন গাৰ্গৰ নামত যিখন তেওঁলোকে বাহন কিনিছিল সেয়া ফটকা ব্যৱসায়ৰ পৰা তেওঁলোকে ধন দাবী কৰিছে, এনেকুৱা ধৰণৰ অভিযোগ আমি পাইছোঁ অভিযোগ। আৰু সেই অভিযোগটোৰ ওপৰত ইতিমধ্যে তদন্ত হৈছে। আৰু যদি এনেও তেওঁলোক বৰ্তমান সময়ত বহিষ্কৃত সংগঠনৰ পৰা। আৰু আমি প্ৰত্যেক জিলাত আমাৰ মুখ্য সচিব প্ৰাণজিৎ গগৈ ডাঙৰীয়াই এখন তদন্ত কমিটি বহাইছে। আৰু যদি তদন্তত দোষী হয় নিশ্চয়কৈ বীৰ লাচিত সেনা অসমৰ তেওঁলোক বহিষ্কৃত হৈয়ে থাকিব। এতিয়া আপোনালোকে চান্দা বন্ধ কৰা বুলি কৈছে, কিন্তু আপুনি কৈছে এতিয়া যদি অসমৰ জনগণে এই ক্ষেত্ৰত কিবা আমাক বেয়া পাইছে আমি এইটো বন্ধ কৰাটো কৈছোঁ। আৰু আমি আগতেও চান্দা সংস্কৃতিটো আমাৰ নাছিলে, এইটো মই এটা ইণ্টাৰভিউত কোৱা কথা। কিন্তু কথাটো হৈছে কি বীৰ লাচিত সেনাৰ সত্তাটোৰ নামত এটা সংগঠন চলাবলৈ অৰ্থনৈতিকভাৱে অৰ্থৰ প্ৰয়োজন হয় আৰু আমাৰ শুভাকাংক্ষীয়ে আমাক এইখিনি অৰ্থ দিয়ে। কিন্তু এতিয়া কথাটো হৈছে কি বীৰ লাচিত সেনাৰ নামত কোনোবা অবৈধভাৱে ধন সংগ্ৰহ কৰিব, সেই কথাটো যুক্তিসংগত নহয়। বীৰ লাচিত সেনাৰ পেড এখন কোনোবা কম্পিউটাৰটো বনাই ল'ব পাৰে, ষ্টাম্প এটা কোনোবা দোকান এখনতো বনাই ল'ব পাৰে। এই ষ্টাম্প পেড ব্যৱহাৰ কৰি কোনোবাই, আৰু বহুত আমি এতিয়া কমপ্লেইন পাইছোঁ এইবিলাক ওলোৱাৰ পিছত, কেঁচু খান্দোতে সাপ ওলোৱা নিচিনা কথা হৈছে। আমি বহুতো কমপ্লেইন পাইছোঁ আৰু সেই কমপ্লেইনবিলাকৰ এগেইনষ্টত আমি আজি সেইকাৰণে এখন প্ৰেছ মিট দিবলগীয়া হৈছে। যদি কোনোবাই আমাৰ নামত পইচা তুলিছে, ধন সংগ্ৰহ কৰিছে, সেইটো ওচৰত থানা আছে, থানাত অৱগত কৰক, নহ'লে আমাৰ যদি কোনোবা সৈনিক আছে সৈনিকসকলক অৱগত কৰক। আপুনি ৰাজহুৱাভাৱে টেক্স লওঁ বুলি কোৱাৰ বাবেই মুখ্যমন্ত্ৰী টাৰ্গেট কৰি ল'লে নেকি? আপোনালোকে কেৱল চান্দা পাৰ্টি অসমত এনেকুৱা কথা নাই। আমাৰ নামত কিছুমান দুষ্কৃতিকাৰীয়ে পইচা তোলাটো হয়, কিছুমান দুষ্কৃতিকাৰীয়ে পইচা তুলিছে, এই খবৰবিলাক আমি দেৰিকৈ পাইছোঁ আৰু সেইবোৰৰ ওপৰত তদন্ত হ'ব। আৰু সেনেকুৱা মানুহক এৰেষ্ট কৰক, আমি আগতেও কৈছোঁ। বিকাশ অসমৰ বিৰুদ্ধে পূৰ্বেও বহু অভিযোগ আছে। তেওঁ বিলাসী জীৱন কটাই বা তেওঁ চুইজাৰলেণ্ডৰ নিচিনা বিলাসী হোটেলত তেওঁ ইন'ভা গাড়ী কিনাৰ কথাও অভিযোগ আছে। এই কথাসমূহ আপোনালোক আগতে গম পোৱা নাছিল? নহয়, চাওক, এতিয়া বিকাশ অসম এতিয়া আইনী আওতাৰ মেৰপেচত আছে। গতিকে আইনৰ দিশটো চাব আৰু তেখেতৰ ওপৰত চাব জুডিচ বিষয় এটাৰ ওপৰত আমি আজি মন্তব্য নাৰাখোঁ।
তেখেতে যদি ভুল কৰিছে আইনে তেখেতক শাস্তি দিয়ক। আমাৰ তাত ক'বলগীয়া নাই। বীৰ লাচিত সেনাই জাতীয় জীৱনৰ হকে আমাৰ খিলঞ্জীয়া ৰাইজৰ হকে থলগিৰি ৰাইজৰ হকে নিৰবিচ্ছিন্নভাৱে এই সংগ্ৰামখন চলাই নিব। আজিৰ তাৰিখত আমি আপোনালোকক এইটো কথাই কৈছোঁ যে বীৰ লাচিত সেনাৰ যথেষ্ট সংশোধন আহিব আৰু এইটো মাহৰ শেষৰ ফালে যিখন চিন্তন বৈঠক হ'ব তাতে আৰু অধিক শক্তিশালীভাৱে আৰু অধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি গ্ৰহণ কৰিম। সেইকাৰণে মই ভাবোঁ আপোনালোকে সেই চিন্তন মন্থন বৈঠকখনৰ কাৰণে আপোনালোকে ধৈৰ্য ধৰক। আমাৰো বহু প্ৰতিবেদন আহিবলগীয়া আছে। কেন্দ্ৰীয় সমিতিয়ে জিলাই জিলাই প্ৰতিবেদন আমি পঠাবৰ কাৰণে আহ্বান জনাইছোঁ। কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি গৈছে আৰু প্ৰতিবেদন যেতিয়া আহিব প্ৰতিবেদনসমূহ সম্পূৰ্ণ সাঙুৰি আমি এটা সিদ্ধান্তত উপনীত হ'ম আৰু অসমীয়া ৰাইজে খিলঞ্জীয়া ৰাইজে বিচৰা ধৰণে খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থ সুৰক্ষা সুনিশ্চিত কৰিবৰ কাৰণে এই সংগ্ৰামখন আমি আগুৱাই যাম। গ্ৰেপ্তাৰ হোৱাৰ ভিতৰত মিণ্টু অসম বুলি ল'ৰা এজন আছে, তেওঁৰ বিৰুদ্ধেও পূৰ্বে বহু অভিযোগ আছে। তেওঁক অলৰেডি বহিষ্কাৰ কৰা হৈছে। তেওঁক আজি 2 মাহ আগতে বহিষ্কাৰ কৰা হৈছে। 2 মাহতকৈ বেছি হৈছে ন? 2 মাহতকৈ বেছি হৈছে তেখেতে এবাৰ লিখিত সংগঠন এটালৈ যাম বুলি কওঁতেই আমি তেখেতক বহিষ্কাৰ কৰা হৈছে আৰু তেতিয়া তেওঁ গ্ৰেপ্তাৰো হৈছে। আৰু তাৰপিছত যদি সংগঠনৰ নাম ব্যৱহাৰ কৰিছে সেইটো আইনে তদন্ত কৰিব। কিন্তু তেওঁ বীৰ লাচিত সেনা অসমৰ